অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে কিছুমান হোমৱৰ্ক দি থাকে। আমি আচলতে সেই হোমৱৰ্কবোৰ নকৰাটো উচিত। তেখেতে যেতিয়াই কিছুমান বুনিয়াদী প্ৰশ্নৰ সন্মুখীন হয় তেতিয়াই তেওঁ ৰাজ্যখনৰ মাজলৈ কিছুমান হোমৱৰ্ক এৰি দিয়ে। এতিয়া চাব, অসমখন শংকৰ মাধৱৰ দেশ হয়, এই কথাটোত কাৰোবাৰ আপত্তি আছেনে, ডিমতে আছেনে, কোনোবাই নহয় বুলি কৈছে। সেই গুৰু দুজনা হৈছে জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। গতিকে অসমখন শংকৰ মাধৱৰ দেশ হয়েই, কিন্তু অসম ৰাজ্যখনে আজান ফকীৰকো সন্মান জনায়। সেই কথাটোত কোনো দ্বিধাবোধৰ কথা নাই, কোনো বেলেগ চিন্তনৰ কথাই নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীলৈ যেতিয়া কিছুমান বুনিয়াদী প্ৰশ্ন উত্থাপন কৰা হয় যে কাৰ্বি আংলঙত যে আপোনাৰ ৰাজত্বকালতে ভূমিপুত্ৰসকলক কাৰ্বি চাইনিজ গ' বেক বুলি ক'লে, সেই সন্দৰ্ভত আপুনি এতিয়ালৈকে দুখ প্ৰকাশ কৰিলে নাই? কোৱাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'লেন নাই? নাই লোৱা। সেই প্ৰশ্নটোতো তেওঁক সুধিব লাগিব। ৰাজ্যখন ঋণৰ বোজাত যে পুত গৈ আছে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিব লাগিব। 108ৰ কৰ্মচাৰীসকলে যে আন্দোলন কৰি আছে, সেই আন্দোলনৰ যে কোনো উত্তৰ ওলোৱা নাই, সেই সন্দৰ্ভত প্ৰশ্ন সুধিব লাগিব। আজি যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অনা শিক্ষক কৰ্মচাৰীসকলে আন্দোলন কৰি থকা 100 দিনত ভৰি দিলে, এই 100 দিনত ৰাজ্যৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অচলাৱস্থা চলি আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে যে সেই সন্দৰ্ভত কোনো সমাধান দিব পৰা নাই, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিব লাগিব। যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্নৰ সূচনা হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে তাৰ পৰা ফালৰি কাটি কিছুমান হোমৱৰ্ক এৰি দিয়ে। আজান পীৰৰ কথা মনত পৰে, তেতিয়া বাঘ হাজৰিকাৰ কথা তেতিয়া মনত পৰে। আজি বাঘ হাজৰিকাৰ বিষয়ে আমি সকলোৱে সৰুৰে পৰা শুনি আহিছোঁ, পঢ়ি আহিছোঁ। এতিয়া তেওঁ বিতৰ্ক আৰম্ভ কৰিছে। এই দায়িত্বটো এতিয়া অসমৰ বুৰঞ্জীবিদসকলে ল'ব লাগিব যে এই সন্দৰ্ভৰ বিতৰ্কৰ একেবাৰে মুখনি মাৰিব লাগিব। আৰু আমিও সকলোৱে এই হোমৱৰ্ক লোৱাটো বন্ধ কৰিব লাগিব। তেওঁৰ সন্মুখত যেতিয়া বুনিয়াদী প্ৰশ্ন থিয় হয় তেওঁ হোমৱৰ্ক এৰি দিয়ে, আৰু সেই হোমৱৰ্কটো লৈ সংবাদ মাধ্যম, জাতীয় সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদ সকলো ব্যস্ত হৈ পৰাটো বিচাৰে। তেওঁলোকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত আপোনালোকে দেখিছে টেবুল ঢকিয়াই দিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু তেওঁৰ সেই কথাখিনি নচলিল বৰ এটা। আজি সেইকাৰণে তেওঁ পুনৰ সেই কথাখিনি উত্থাপন কৰিছে। চিনেমা যেনেকৈ এবাৰ নচলিলে ৰিলিজ কৰে, সেইধৰণে সেই কথাখিনি তেওঁ আজি পুনৰ উত্থাপন কৰিছে। আচ্ছা, আজান পীৰক যদি তেওঁ ইমান বেয়াই পায়, আজান পীৰ দৰগাহলৈ যোৱা 16 কোটি টকীয়া দলংখন কোনে কৰিছিলে? হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে। আজান পীৰৰ প্ৰতি যদি ইমান আগ্ৰহেই নাই, দলংখন কিয় কৰিছিল? নে দলংখনত কিবা তেওঁৰ আগ্ৰহ লুকাই আছিল? আজান পীৰৰ নামত গুৱাহাটীত ৰাস্তা দিছিলোঁ বুলি এটা সময়ত কোনে সগৌৰৱেৰে সৈতে কৈছিল? তেখেতেই কৈছিল। অসমখন শংকৰ মাধৱৰ দেশ হয়, ইয়াত কোনো দ্বিমত নাই, কোনো দ্বিধা নাই। অসমৰ সংস্কৃতিয়ে আজান ফকীৰকো সন্মান কৰিবলৈ শিকায়, সেই কথাটোতো কোনো দ্বিধা থাকিব নোৱাৰে। আৰু বাঘ হাজৰিকাৰ বিষয়ে আমি সকলোৱে সৰুৰ পৰা পঢ়িছোঁ, শুনিছোঁ। এই কথাটোত মুখ্যমন্ত্ৰীয়ে বৌদ্ধিক বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে। আমি অসমৰ বুৰঞ্জীবিদসকলক, ইতিহাসবিদসকলক আহ্বান জনাম যে এই কথাৰ এক বিদ্যায়তনিক চৰ্চাৰে সৈতে এই বিতৰ্কৰ চিৰকালৰ কাৰণে সমাপ্তি কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে কিছুমান হোমৱৰ্ক দি থাকে। আমি আচলতে সেই হোমৱৰ্কবোৰ নকৰাটো উচিত। তেখেতে যেতিয়াই কিছুমান বুনিয়াদী প্ৰশ্নৰ সন্মুখীন হয় তেতিয়াই তেওঁ ৰাজ্যখনৰ মাজলৈ কিছুমান হোমৱৰ্ক এৰি দিয়ে। এতিয়া চাব, অসমখন শংকৰ মাধৱৰ দেশ হয়, এই কথাটোত কাৰোবাৰ আপত্তি আছেনে, ডিমতে আছেনে, কোনোবাই নহয় বুলি কৈছে। সেই গুৰু দুজনা হৈছে জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। গতিকে অসমখন শংকৰ মাধৱৰ দেশ হয়েই, কিন্তু অসম ৰাজ্যখনে আজান ফকীৰকো সন্মান জনায়। সেই কথাটোত কোনো দ্বিধাবোধৰ কথা নাই, কোনো বেলেগ চিন্তনৰ কথাই নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীলৈ যেতিয়া কিছুমান বুনিয়াদী প্ৰশ্ন উত্থাপন কৰা হয় যে কাৰ্বি আংলঙত যে আপোনাৰ ৰাজত্বকালতে ভূমিপুত্ৰসকলক কাৰ্বি চাইনিজ গ' বেক বুলি ক'লে, সেই সন্দৰ্ভত আপুনি এতিয়ালৈকে দুখ প্ৰকাশ কৰিলে নাই? কোৱাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'লেন নাই? নাই লোৱা। সেই প্ৰশ্নটোতো তেওঁক সুধিব লাগিব। ৰাজ্যখন ঋণৰ বোজাত যে পুত গৈ আছে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিব লাগিব। 108ৰ কৰ্মচাৰীসকলে যে আন্দোলন কৰি আছে, সেই আন্দোলনৰ যে কোনো উত্তৰ ওলোৱা নাই, সেই সন্দৰ্ভত প্ৰশ্ন সুধিব লাগিব। আজি যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অনা শিক্ষক কৰ্মচাৰীসকলে আন্দোলন কৰি থকা 100 দিনত ভৰি দিলে, এই 100 দিনত ৰাজ্যৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অচলাৱস্থা চলি আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে যে সেই সন্দৰ্ভত কোনো সমাধান দিব পৰা নাই, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিব লাগিব। যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্নৰ সূচনা হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে তাৰ পৰা ফালৰি কাটি কিছুমান হোমৱৰ্ক এৰি দিয়ে। আজান পীৰৰ কথা মনত পৰে, তেতিয়া বাঘ হাজৰিকাৰ কথা তেতিয়া মনত পৰে। আজি বাঘ হাজৰিকাৰ বিষয়ে আমি সকলোৱে সৰুৰে পৰা শুনি আহিছোঁ, পঢ়ি আহিছোঁ। এতিয়া তেওঁ বিতৰ্ক আৰম্ভ কৰিছে। এই দায়িত্বটো এতিয়া অসমৰ বুৰঞ্জীবিদসকলে ল'ব লাগিব যে এই সন্দৰ্ভৰ বিতৰ্কৰ একেবাৰে মুখনি মাৰিব লাগিব। আৰু আমিও সকলোৱে এই হোমৱৰ্ক লোৱাটো বন্ধ কৰিব লাগিব। তেওঁৰ সন্মুখত যেতিয়া বুনিয়াদী প্ৰশ্ন থিয় হয় তেওঁ হোমৱৰ্ক এৰি দিয়ে, আৰু সেই হোমৱৰ্কটো লৈ সংবাদ মাধ্যম, জাতীয় সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদ সকলো ব্যস্ত হৈ পৰাটো বিচাৰে।
তেওঁলোকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত আপোনালোকে দেখিছে টেবুল ঢকিয়াই দিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু তেওঁৰ সেই কথাখিনি নচলিল বৰ এটা। আজি সেইকাৰণে তেওঁ পুনৰ সেই কথাখিনি উত্থাপন কৰিছে। চিনেমা যেনেকৈ এবাৰ নচলিলে ৰিলিজ কৰে, সেইধৰণে সেই কথাখিনি তেওঁ আজি পুনৰ উত্থাপন কৰিছে। আচ্ছা, আজান পীৰক যদি তেওঁ ইমান বেয়াই পায়, আজান পীৰ দৰগাহলৈ যোৱা 16 কোটি টকীয়া দলংখন কোনে কৰিছিলে? হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে। আজান পীৰৰ প্ৰতি যদি ইমান আগ্ৰহেই নাই, দলংখন কিয় কৰিছিল? নে দলংখনত কিবা তেওঁৰ আগ্ৰহ লুকাই আছিল? আজান পীৰৰ নামত গুৱাহাটীত ৰাস্তা দিছিলোঁ বুলি এটা সময়ত কোনে সগৌৰৱেৰে সৈতে কৈছিল? তেখেতেই কৈছিল। অসমখন শংকৰ মাধৱৰ দেশ হয়, ইয়াত কোনো দ্বিমত নাই, কোনো দ্বিধা নাই। অসমৰ সংস্কৃতিয়ে আজান ফকীৰকো সন্মান কৰিবলৈ শিকায়, সেই কথাটোতো কোনো দ্বিধা থাকিব নোৱাৰে। আৰু বাঘ হাজৰিকাৰ বিষয়ে আমি সকলোৱে সৰুৰ পৰা পঢ়িছোঁ, শুনিছোঁ। এই কথাটোত মুখ্যমন্ত্ৰীয়ে বৌদ্ধিক বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে। আমি অসমৰ বুৰঞ্জীবিদসকলক, ইতিহাসবিদসকলক আহ্বান জনাম যে এই কথাৰ এক বিদ্যায়তনিক চৰ্চাৰে সৈতে এই বিতৰ্কৰ চিৰকালৰ কাৰণে সমাপ্তি কৰিব লাগে।